এটেনশন চাপৰ বিদ্যুৎ উপসংমণ্ডল বিষয়া স্মাৰ্ট মিটাৰৰ দিনত বিদ্যুতৰ খুঁটিৰ এই অৱস্থাই শংকিত কৰি তুলিছে ৰাইজক। যিকোনো সময়তে সংঘটিত হ'ব পাৰে অঘটন। যি সময়ত চাপৰ বিদ্যুৎ উপসংমণ্ডল বিষয়াই বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত দিনে নিশাই ব্যস্ত থকা পৰিলক্ষিত হৈছে, ঠিক তেনে সময়ত চাপৰ আৰক্ষী থানাৰ গাতে লাগি থকা ৰৌমাৰী পট্টম খণ্ডত বিদ্যুতৰ খুঁটিৰ এই অৱস্থাই আচৰিত কৰি তুলিছে সকলোকে। উল্লেখ্য যে পকী খুঁটিত বিদ্যুতৰ কেবুল তার আঁৰি দিয়াৰ আজি প্ৰায় এবছৰ পাৰ হ'ল যদিও সেই কেবুল তাৰত বিদ্যুৎ সংযোগ স্থাপন নকৰাকৈ এনেকৈ বিপদসংকুলভাৱে আঁৰি থকা বিদ্যুতৰ তাৰতেই সৰবৰাহ কৰি থকা হৈছে বিদ্যুৎ। ইপিনে ঝড় তুফানৰ কথা বাদেই দিলোঁ, ফাগুনৰ পচুৱা বতাহেই যিকোনো মুহূৰ্তত ঘটাব পাৰে অঘটন। ইয়াৰ বাবে দায়ী হ'ব কোন? সেয়া হৈ পৰিছে এই মুহূৰ্তৰ বাবে এক ডাঙৰ প্ৰশ্ন। আমাৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত অৰ্থাৎ অঘটন সংঘটিত হোৱাৰ আগত চাপৰ বিদ্যুৎ উপসংমণ্ডল বিষয়ে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। Audio Jungle. 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 Audio Jungle.